हेलो नमस्कार আজি মই নাৰিকল আৰু তিলেৰে পপ বনালো বৰা চাউলেৰে কিমান ধুনিয়া হৈছে আৰু আপোনালোকেও বনাব পাৰো কমেন্ট কৰিব কেনেকৈ হল আৰু ইয়াৰ ৰেচিপিটো আপোনালোকে সহজতে বনাই আলহী আহিলে দিব পাৰিব আৰু সন্ধিয়াবেলা নাস্তা চাহ খাবলৈ নাস্তা লাগে নহয় সেইকাৰণে বনাব পাৰিব মই সন্ধিয়াবেলা চাহ খাবলৈ নাস্তাৰ কাৰণে বনালো ইয়াৰ তিলখিনি ৰাখিছিলো তিলখিনি মই হাই দি ভাজি ললো লগতে গুড়খিনি দি দিলো আৰু এতিয়া মই লাড্ডু বনালো আপোনালোকে বনাব এনেকে কিমান ধুনিয়া লাড্ডু হৈছে তিলৰ লাড্ডু আপোনালোকে বনাই খাব এবাৰ আৰু টেষ্টি হয় বহুত ইয়া বৰা চাউল ৰাখিছিলো মই আগতে খুন্দি ইয়াত অকমান নিমখ আৰু হলদি দিলো আৰু গৰম কৰি থকা পানী দিলো দি এইখিনি ভালকৈ মেৰিনেট কৰি ললো আৰু ইয়াত কিমান ধুনিয়া বেটাৰ হল আৰু সফট হল এতিয়া হাতত হেৰি কৰি ললো আৰু লগতে মই তিলখিনি দিলো দি ভালকৈ এই সাইডখিনি মাৰি দিলো কিমান ধুনিয়া হৈছে পপটো চাইছে আপোনালোকে কিমান সহজ হয় অতি কম সময়তে বনাব পাৰিব এই ৰেচিপিটো আৰু এই নাস্তাটো বনাই ফ্ৰিজত ৰাখিব পাৰিব বহুত দিন ধৰি কিমান সহজ এইটো লাহে লাহেকে মই টিপি দিলো আৰু এতিয়া মই নাৰিকলেৰে বনাইছো আপোনালোকে নাৰিকলেৰে বনাব পাৰিব তিলেৰে বনাব পাৰিব আৰু বিহুৰ কাৰণে স্পেশালি বনাই ৰাখিব পাৰিব কিমান ধুনিয়া আছে পপখিনি হৈ গ'ল এতিয়া এখিনি ভাজি ইয়া গেছত দিছো এটা ফাৰ্ষ্টত মই এটা দিলো ভাজিবলৈ এটা গোটেইখিনি দি আছো ৰঙাকে ভাজিলো ইমান ধুনিয়া কালাৰটো আহিলে হৈ গ'ল আমাৰ পিঠা আৰু বিহুৰ কাৰণে এইটো স্পেশালি আপোনালোকে বনাব ঘৰত আৰু ট্ৰাই কৰিব বিহুৰ বতৰত বনালো আৰু নেক্সট ভিডিঅ'লৈ লগ পাম ইয়ালৈ বাই বাই এৰিলো আপোনালোকে এবাৰ টেষ্ট কৰিব বাৰু আৰু কমেন্ট কৰিব কেনেকৈ হ'ল